কি সিস্টেমত আমাৰ মাজনীয়ে ৰুটি পনীৰ বনাইছে চাওকচোন বাৰু। এয়া প্ৰথমতে পিয়াজ কাটি ললে আৰু অলপমান মছলা দিলে, লগতে নেমু টেঙাও চেপি দিছে আৰু এইখিনি এনেকুৱাকৈ মছলা অলপ বনাই ললে, নিজে যি ইচ্ছামতে খায় তেনেকুৱা মছলা দি ললে। আৰু এখন আটা ৰুটি একদম বহুত পাতলকৈ বনাই ময়ে দিছো বাৰু এইখিনি। তাৰ পিছত পনীৰ আনিছিলো, পনীৰ মানে নিজে আনি লৈছে তাই, আৰু পনীৰ আনি সেইখিনি পনীৰ কুটি লৈছে, সৰু সৰুকে হাতেৰে ভাঙি দিছে। তাৰ পিছত কণী দুটাও তেনেকুৱাকৈ মানে ঘুলি লৈছে। লৈ উঠাৰ পাছত তাতে নিমখ আৰু হালধি দিয়া নাই, নিমখ হালধি যি ইচ্ছা সেইমতে দি দিছে, আৰু জালুক তালুক দিছে অলপমান। তাৰ পিছত ৰুটিখন বহাই দিছে, জুই কম ৰাখিছে। তাৰ পিছতে তাৰ ওপৰত কণীটো দি দিছে, দি উঠাৰ পাছত উল্টাই পাল্টাই দি দিছে। দি উঠাৰ পাছত মানে পিঁয়াজৰ যিটো মিশ্ৰণ, সেই মিশ্ৰণটো মানে তাতে লগত দিছে, ৰুটিখনৰ ওপৰত দিছে, আৰু লগতে মানে চচ দিছে, বিলাহীৰ চচ। তেনেকুৱাকৈয়ে এগ ৰোল বা নিজৰ ইচ্ছামতে কিবা এটা ৰোল বনাই খাইছে। আৰু এইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, কেনে পালে জনাব। কেতিয়াবা মানে এইখিনি বস্তু থাকিলে পিঁয়াজ আৰু পনীৰ লগতে ৰুটি আৰু চচ, এইখিনি বস্তুৱে সিহঁতৰ মানে বহুত ধুনীয়াকৈ পেট ভৰি যায়, আৰু মানে সিহঁতে এইটো খায়ো ভাল পায়, ৰোলৰ নিচিনা হৈ যায়। বহুত বেছি মা মছলা বাহিৰৰ আজিকালি বাহিৰৰ বস্তু খাবলৈ ভয়ে লাগে, কাৰণ পেটৰ অসুখ সিটো বেমাৰ বহুত হয়। সেইকাৰণে মানে ঘৰতে বনাব পাৰিলে ভাল। আমি আজি ঘৰত যাব ওলাইছোঁ থাকাকে। আজি ব্লগটো মই আৰম্ভ কৰিছোঁ এতিয়াৰ পৰা। আৰু ছোৱালীহঁত গুৱাহাটীত গৈছে, আমি দুজনহে ঘৰত আহিছোঁ। চাই থাকিবচোন মোৰ ব্লগটো, কি কৰিব পাৰোঁ কি নকৰিব পাৰোঁ এইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাম। গতিকে এওঁ কিবা ঔষধ আনিব গৈছে, হোমিও ঔষধৰ কিবা কিবি লাগে বোলে, ইয়াতে হোমিওৰ দোকান এখন আছে, তাৰ পৰা আনিব গৈছে। ঘৰত আহি একদম বন শেষ নহয়। কালিয়ে ভিডিঅ'টো আৰম্ভ কৰিলোঁ, কিন্তু ইয়াতে অহাৰ পিছত মানে চব পাহৰি গ'লোঁ ভিডিঅ' কৰিব লাগে বুলি। তথাপিতো মানে মই এতিয়া মনত পৰিছে, ঢেকীয়া কাটি ঢেকীয়াৰ গুড়িবিলাক মানে চোহবিলাক কাটি ঢেকীয়া ছিঙিলোঁ, এক চিচা ঢেকীয়া ছিঙি লৈ আহিলোঁ। আৰু লগতে থেকেৰা টেঙাৰ গছ আছিলে এডাল, বটথেকেৰা, আৰু এইখিনি হ'ল এইখিনি ঢেকীয়া। তাৰপিছত পাকঘৰৰ গেছৰ ষ্টভটো সলালোঁ, ইটো ৰুমলৈকে ট্ৰেন্সফাৰ কৰিলোঁ। তাৰপিছত ইয়াতে কিবা কিবি অলপ পৰিপাতি কৰিলোঁ বাৰু। তাৰপিছত ঘৰৰ বাট চাত চব চাফা কৰি দিলোঁ, এইখিনি জেগা চাফা কৰিলোঁ অলপ। তাৰপিছত এইবিলাক এনেকৈ নামি ইয়াতে চাফা কৰি দিয়া গ'ল এইবিলাক। আৰু এই তাতে থেকেৰাৰ গুড়, ইয়াতে এইয়া বস্তি চাফা কৰি আছে দুই ভায়েকে। আৰু ইয়াতে আমাৰ বস্তিতে ঢেকীয়া আছে, আৰু ঢেকীয়াবিলাক ছিঙিলোঁ, আৰু জুই জ্বলাই মানে এইবিলাক চাফা কৰা গৈছে। অলপমান ৰাস্তাটো উলিওৱা গৈছে থেকেৰা টেঙাৰ গছলৈ। সেইডাল থেকেৰা লাগি আছে, পচি গৈছে চব। আৰু আমাৰ গাড়ীখন ইয়াতে থৈছোঁ, এইটো গেৰেজটো। আৰু এইয়া ৰাস্তা চাস্তাবিলাক এইবিলাক চাফা কৰা গৈছে। এইবিলাক মংগলবিলাক গুচাই দিয়া হৈছে, আৰু ঠায়ে ঠায়ে জুই জ্বলাই বাঁহৰ পাতবিলাক চাফা কৰিছোঁ। এইবাৰ আমাৰ আম গছডাল এটাও নালাগিল, আম এইবাৰ খাবই নহ'ল, এতিয়ালৈকে খোৱা নাই। খাব লাগিব বাৰু, কিনি হ'লেও আনি খাব লাগিব। মই যে যিটো সময়ত ভিডিঅ'খিনি কৰিব লগা আছিল চব পাহৰি গ'লোঁ, এতিয়াহে মনত পৰিল। তথাপিতো দিনৰ ভাগতে যিহেতু এইখিনি হৈছে, ৰান্ধিব যোৱাই নাই। এতিয়া সম্ভৱ 9:30 10টামান, 10টা বজা নাই, 9:30মান বাজিল। আৰু এজন ল'ৰাই কণী 6 যোৰ আনিছে, মই কৈছোঁ মোকে লাগে, কণীকেইটা মই ৰাখি থওঁ। গতিকে ভাত ৰান্ধিম আৰু এতিয়া লাহে। গতিকে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত। ভাল লাগিলে লাইক কমেণ্ট কৰিব।
আৰু এতিয়ালৈকে ৱাটাৰ ছাপ্লাই পানী অহা নাই ভাবিছোঁ পানী আহিব কাপোৰ ধুম নাই সেইখিনি হোৱা নাই এতিয়ালৈকে হাই এভৰিৱান এতিয়া কেইটা বাজিল প্ৰায় 1:48 হ'ল ভাত এতিয়ালৈকে খোৱাই নাই ঘৰত আহিলে কিবা ভাত খাওঁতে বহুত দেৰি হৈ যায় কিবা হৈ যায় নাজানো এওঁ কিবা ঔষধ পাতি দি আছে দিয়াৰ পাছত কোনোবা এজন মানুহ আহিছে সেই মানুহজনৰ লগত কথা বাৰ্তা পাতি আছে তাৰপিছত মানে ভাত ৰান্ধি থৈছোঁ ভাত খাবহে পৰা নাই খাম আৰু এতিয়া আজিৰ দিনটোৰো অলপ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ গতিকে চাবচোন মোৰ ভিডিঅ'বিলাক আৰু কেনে পায় জনাব ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব তাৰপিছতে ভাত বনালোঁ দাইল ভাতকেৰেলা আলু এনেকৈ ভাজিলোঁ আৰু এটা উলট থোৰ আনিছিলোঁ উলট থোৰটো এতিয়া বনোৱা নাই ৰাতি বনাম একে মানে গোটেইখিনি পাহৰি গ'লোঁ একচুৱেলি এটাই পালোঁ উলট থোৰ আমাৰ বস্তিত আকৌ সেইবিলাক বস্তু পোৱা যায় যে এটা পালোঁ বাকীকেইটা এটা অলপ ডাঙৰ হৈ গ'ল ডাঙৰ হ'লে ধৰিব সেইকাৰণে মানে সেইটো নবনালোঁ সৰুটো বনাম ৰাতি বনাম পানী আহিল পানী দুনিবিলাক ধৰিলোঁ নতুন পানী কিন্তু ৰুম চুমবিলাক ৰাতিপুৱাতে মুচিলোঁ নতুন পানীৰে মোচা নাই বাৰু আগৰ পানী আছিল সেয়া পানীতে মুচিলোঁ গতিকে চাব আৰু ভাত পানী এতিয়া খাম আৰু